বেলুচিস্তান জ্বলিছে, অস্থিৰ হৈ পৰিছে পাকিস্তান। ব্ৰিফকেছত লুকুৱাই থোৱা হৈছে বেলুচিস্তানৰ ধন। অসীম মুনিৰ বিক্ৰেতা হ'ল, শ্বাহবাজ মেনেজাৰ হ'ল। কুৱেইটত পাকিস্তানী সেনাৰ দখল মাত্ৰ 5 কিলোমিটাৰলৈকে বিস্তৃত। পাকিস্তানৰ নেতাসকলে নিজেই উদঙাই দিলে পাকিস্তানৰ গোপন কথা। বৰ্তমান বেলুচিস্তান জুইৰ দৰে জ্বলি আছে। এখন মাত্ৰ ফটোৰ বাবেই সমগ্ৰ পাকিস্তানত ভূমিকম্প। এই ফটোখন দেখি বেলুচিস্তানে আনকি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। কাৰণটো স্পষ্ট, পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰ আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বেলুচিস্তানৰ এটা অংশ ব্ৰিফকেছত লৈ আমেৰিকাত উপস্থিত হৈ ডোনাল্ড ট্ৰাম্পক বিক্ৰেতাৰ দৰে দেখুৱাবলৈ আৰম্ভ কৰিলে। আচল উদ্দেশ্য আছিল বেলুচিস্তানৰ মাটিৰ পৰা লুটপাট কৰা আপুৰুগীয়া পৃথিৱীৰ উপাদান আমেৰিকাক বিক্ৰী কৰা। পাকিস্তানে বছৰ বছৰ ধৰি বেলুচিস্তানৰ পৰা লুটপাট কৰি অহা একেটা আপুৰুগীয়া পৃথিৱীৰ সম্পদ। অসীম মুনিৰৰ ছবি আৰু বেলুচিস্তানৰ এই ধন সম্পত্তি ওলাই অহাৰ লগে লগে পাকিস্তানৰ ভিতৰৰ পৰা দুটা ডাঙৰ বক্তব্যই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিলে। এই বক্তব্যবোৰ এনেকুৱা যে ভাৰতৰ প্ৰতিজন নাগৰিকে হাত চাপৰি বজাব। কাৰণ দুয়োজন নেতাই পাকিস্তানৰ এনে গোপন কথা উদঙাই দিছে যিবোৰ সমগ্ৰ বিশ্বই জানা উচিত। কামৰান মুৰ্টাজাৰ মুখ্য বক্তব্য। পাকিস্তানৰ সংসদত থিয় হৈ কামৰান মুৰ্টাজাই কয় যে বেলুচিস্তানত পাকিস্তানৰ শাসন এতিয়া প্ৰায় শেষ হৈছে। তেওঁ দাবী কৰে যে কুৱেইটত পাকিস্তানী সেনাৰ নিয়ন্ত্ৰণ এতিয়া মাত্ৰ 5 কিলোমিটাৰলৈ হ্ৰাস কৰা হৈছে। কোনো পাকিস্তানৰ মন্ত্ৰী বা সাংসদে পথেৰে যাত্ৰা কৰিবই নোৱাৰে। বিদ্ৰোহী গোটৰ যোদ্ধাসকলে পথটো দখল কৰি কাক আগবাঢ়ি যাবলৈ দিব লাগে আৰু কাক খাব লাগে সেইটো সিদ্ধান্ত লৈছে। মুৰ্টাজাই স্পষ্টভাৱে কয় যে পাকিস্তানৰ নিৰাপত্তা সংস্থাই কৰিবলগীয়া পথটো বন্ধ কৰি সুৰক্ষিত কৰাৰ কাম এতিয়া বিদ্ৰোহীয়ে কৰি আছে। সত্য উদঙাই দিলে আইমল ৱালি খানে। ইয়াৰ পিছতেই আন এজন পাকিস্তানী সাংসদ আইমল ৱালি খানে সেনা প্ৰধান অসীম মুনিৰ আৰু শ্বাহবাজ শ্বৰীফক উদঙাই দিয়ে। তেওঁ কয় যে অসীম মুনিৰে বেলুচিস্তানক বিক্ৰেতাৰ দৰে বিশ্বৰ আগত বিক্ৰী কৰা যেন লাগিল। ওচৰতে থিয় হৈ থকা শ্বাহবাজ শ্বৰীফে মেনেজাৰৰ দৰে হাঁহি মাৰি আছিল। হাতত ব্ৰিফকেছ লৈ অসীম মুনিৰে যেন দোকান এখনত গ্ৰাহকক সামগ্ৰী দেখুৱাই কৈছে, আহা মোৰ হাতত কিবা ডাঙৰ বস্তু আছে, কিনি লোৱা। আইমল ৱালি খানে ছবিখনৰ ওপৰত কটু মন্তব্য কৰি কয় যে এয়া যদি কৌতুক নহয় তেন্তে কি? কোনজন সেনাপ্ৰধানে ব্ৰিফকেছত আপুৰুগীয়া মাটিৰ খনিজ পদাৰ্থ লৈ পৃথিৱীলৈ যাব? বেলুচিস্তানৰ বাস্তৱতা। এই দুটা বক্তব্যই স্পষ্টভাৱে প্ৰমাণ কৰে যে বেলুচিস্তান পাকিস্তানৰ পৰা আঁতৰি গৈছে। কুৱেইটা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত পাকিস্তানী সেনাৰ দখল যথেষ্ট দুৰ্বল হৈছে। পথসমূহ বিদ্ৰোহীৰ নিয়ন্ত্ৰণত। আৰু পাকিস্তান চৰকাৰে বেলুচিস্তানৰ সম্পদ নিজৰ মানুহক বিক্ৰী কৰাৰ পৰিৱৰ্তে বহিৰাজ্যত বিক্ৰী কৰাৰ চেষ্টা কৰিছে। সামগ্ৰিকভাৱে পাকিস্তানৰ ভিতৰৰ এই কণ্ঠবোৰে ইমৰান খানৰ উত্তৰাধিকাৰী শ্বাহবাজ শ্বৰীফ আৰু সেনাপ্ৰধান অসীম মুনিৰক উদঙাই দিয়াই নহয়, পাকিস্তানৰ নিজৰ ভূখণ্ডৰ ওপৰত এতিয়া নিয়ন্ত্ৰণ নাই বুলিও প্ৰকাশ কৰিছে। পাকিস্তানৰ এই অৱস্থাক লৈ আপোনাৰ মতামত কি? কমেণ্টত জনাবলৈ নাপাহৰিব।